হাতী এতিয়া সুস্থ হৈ উঠিছে। অকল সুস্থই নহয়, হাতী এতিয়া দৌৰাব পৰা হৈছে। বিটিঅ'ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এজিপি। প্ৰায় 5টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব অসম গণ পৰিষদে। ইতিমধ্যে মথনগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে বুলি মন্তব্য সাংসদ ফণীভূষণ চৌধুৰীয়ে। আজি বৰপেটা ৰোডত অসম গণ পৰিষদৰ এক বিশেষ সাংগঠনিক সভাত উপস্থিত থাকে সাংসদ ফণীভূষণ চৌধুৰী। আজি বৰপেটা ৰোডৰ বিশেষ সভাত অংশগ্ৰহণ কৰি সভাৰ শেষত সাংসদগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সাংসদগৰাকীয়ে কয় যে অহা বিটিঅ'ৰ নিৰ্বাচনত অসম গণ পৰিষদে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাৰে মাজত মথনগুৰি সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে 100% জয়লাভ কৰিব। আৰু এই চাৰিটা পাঁচটা চিটৰ আমি তাৰমানে এইবাৰ মথনগুৰিত বিজয়ী হোৱাৰ আশাৰে আমি নিৰ্বাচন খেলিম আৰু তাৰে ভিতৰত মথনগুৰি সমষ্টিত আমি জয়ী হোৱাটো নিশ্চিত। মথনগুৰি খেলাম, মুবেইবাৰী, ইফালে ফগিয়াগ্ৰাম এনেধৰণে আছে আৰু বাকী গোটেইকেইটা নকওঁ আৰু পিছতে। কি নাই, মই মথনগুৰি প্ৰাৰ্থীটোৰ নাম নকওঁ মই এতিয়া, কাৰণ এইটো সভাপতিয়েহে ক'ব, মই কোন নকৈছোঁ। কিন্তু আমাৰ মথনগুৰি প্ৰাৰ্থী আমাৰ ঠিক হৈ আছে। আৰে ভাই, অখিল গগৈ আহিব, চব দলটো চবেই নিৰ্বাচনৰ সময়ত চব দলে আহিব। অখিল গগৈ আহিব, অমুক আহিব, অখিল গগৈ আহিব, ভালে কথাটো কৈছোঁ। সুস্থ কৰি মানে হাতী ঔষধ চৌষধ খোৱা হৈ গৈছে, হাতী সুস্থ হৈ গৈছে। হাতী এতিয়া খোজ কাঢ়িব পৰা হৈছে, এতিয়া দৌৰাব, হাতীটো দৌৰোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। আৰু আমি ভাবোঁ যে 15 দিনৰ ভিতৰত হাতীটো পুৰা দৌৰিব আৰম্ভ কৰিব। সুস্থ অৱস্থা দেখিব, জীৱনটো হাতী সুস্থ অৱস্থা দেখিব আৰু হাতী দৌৰোৱা অৱস্থা দেখিব। অকল বিজেপি ইউপিপিএলৰ মাজত আছে, যিটো পৰিষদীয় সমষ্টিত এটা সিদ্ধান্ত হৈছে, মোটামুটি এটা কনচেনচাছ হৈছে, সিদ্ধান্ত বুলি নকওঁ, কনচেনচাছ হৈছে যে প্ৰতিটো দলে তাৰমানে মিত্ৰতাত আবদ্ধ হৈ থকা প্ৰতিটো দলে তাৰমানে নিজাববীয়াকৈ নিৰ্বাচন খেলিব। আমিতো নিজাববীয়াকৈ আমাৰ দল হিচাপে আমি খেলিম, তেওঁলোকে খেলিব। এতিয়া জয়ী পৰাজয়টো আমি জিকিম বুলি কৈ আছোঁ, তেওঁলোকৰ নিশ্চয় জয়ী বুলি, কিন্তু এইটো ৰাইজে হেৰিটো জয় পৰাজয়টো কৰিব ৰাইজেহে, ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু আমি ভাবোঁ আজিৰ দিনটো যিটো ৰাইজ আছে, ৰাইজৰ যিটো মনোভাৱ আমি দেখিবলৈ পাইছোঁ যে অসম গণ পৰিষদৰ সপক্ষে ৰাইজে ভোটদান কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। মথনগুৰি সমষ্টিত ৰাইজে বিজেপিৰ ওপৰত আছে, এতিয়া তাৰমানে বিজেপিৰ ওচৰতো হয় বিজেপি নহয় ইউপিপিএলৰ ওচৰতে আদালতে আছে। গতিকে আমি তেনেধৰণে আমি নিৰ্বাচন খেলিম, যিহেতু এইটো আমাৰ অনুকূলে দেখিছোঁ, আমি অনুকূলে দেখিছোঁ। গতিকে আমি ইয়াত নিৰ্বাচন খেলিম, গতিকে বিজেপিয়ে নিৰ্বাচন খেলিব। 4-5টা চিটত খেলিম। নাই, আমি এই বস্তুটো আমি মিনিমাম খাতাটো খুলিমেই, আমি খাতা খুলিম, একো হোৱা নাই। এইটো বস্তু এইবিলাক হয়ে ভাই, ঘৰৰ পৰিয়ালৰ মাজত যুদ্ধ হয়, ঘৰৰ ভাই ভাইৰ মাজত যুদ্ধ হয়, তাৰপিছত আৰু মিলন হয়। গতিকে এইটোতো স্বাভাৱিক, এটা দলৰ মিত্ৰতা ধৰ্ম। আমি এজিপি বিজেপি আমি 26ৰ নিৰ্বাচন একেলগে খেলিম, এইটো তাৰমানে ফাইনেল। কোনো সংঘাত নাই। এজিপি বিজেপি আমি একেলগে 26ৰ নিৰ্বাচন খেলিম। এইটো যেনে সূৰ্য পূবফালে উদয় পশ্চিম ফালে মাৰ যায়, এইটো যেনেকৈ চিৰন্তন সত্য। অহা 26ৰ নিৰ্বাচনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি একেলগে নিৰ্বাচন কৰাটো তেনেধৰণে চিৰন্তন সত্য।